কেতিয়াবা কিছুমান ক্ৰিঞ্জ কোৱেশ্চনছ সুধি দিয়ে যিবোৰ মানে বহুত বেছি ক্ৰিঞ্জ হৈ যায় চ' খং নুঠে খং উঠা নাই কিন্তু লাগে মানে এইটো কিবা সোধা কোৱেশ্চন আছিল নে বাট এট দ্য ছেইম টাইম মই বস্তুবিলাক অলপ পজিটিভলি চাবলৈ চেষ্টা কৰোঁ তুমি স্কুলৰ লেচনবিলাক শুনি মনত ৰাখি আহিছিলা নেকি শুনাটো যায় প্লাছ এট দ্য ছেইম টাইম মানে নোটছ মষ্টলি মানে নোটছবোৰ লৈ আহোঁ ফ্ৰেণ্ডছৰ পৰা ফ্ৰেণ্ডছেও হেল্প কৰিছিলে কিন্তু মোৰ হায়াৰ ছেকেণ্ডেৰীত চাইক'লজি ভাল আছিলে আকৌ মানে চাইক'লজি নম্বৰ ভাল পাইছিলা ভাল পাইছিলোঁ মই 99 পাইছিলোঁ 99 বাপৰে বঢ়িয়া चाहे तुम कुछ ना कहो मैंने सुन लिया কেতিয়াবা মুভি চাই ভাল পাওঁ চিনেমা কেতিয়াবা চাওঁ এট টাইম মানে সদায় চোৱা নহয় মানে কিছুমানে যেনেকৈ খুব চিৰিজ চাই থাকে বা হেৰি মোৰ ইমান এটা চোৱা নপৰে টু বি অনেষ্ট চাগে মই প্ৰায়ৰিটাইজ নকৰোঁ নেকি অলপ এলেহুৱাও হয় মই চ' কেতিয়াবা কিন্তু কোনোবাই ৰেকমেণ্ড কৰি দিলে কিবা বোলে এখন বঢ়িয়া হৈছে চোৱা তেতিয়া জোচ উঠি গ'লে চাই দিওঁ আৰু তো তেনেকৈ মুভিজ ভাল পাওঁ চব বস্তুৰে এনাৰ্জি থাকে ন মানে এতিয়া ছাপ'জ মই দেখা নাপাওঁ তো দেখা পোৱাৰ যিখিনি এনাৰ্জি চকুৰ যিটো এনাৰ্জি সেই এনাৰ্জিটো ক'ৰবাততো একিউমুলেট হ'ব লাগিব ন মানে আমি কেতিয়াও চিম্পেথি নিবিচাৰোঁ মানে উই বেলেগ কথা মই নাজানো মইতো কেতিয়াও নিবিচাৰোঁ মানে আই উইল নেভাৰ ৱান্ট কি মোক কোনোবাই ই বেচেৰা দেখা নাপায় বা সেই কথাটোলৈ বাৰে বাৰে সেইটোক হেৰি কৰি দিয়ে মই সেইটো কেতিয়াও নিবিচাৰোঁ মানে নমস্কাৰ প্ৰিয় দৰ্শক এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান অন্তৰংগ আলাপলৈ মই মেঘালী বৰদলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি অন্তৰংগ আলাপত আমি আমন্ত্ৰণ কৰিছোঁ এনে এগৰাকী শিল্পীক এনে এগৰাকী অতিথিক যি আপোনাৰ মোৰ নিচিনাকৈ দুটা চকুৰে এই পৃথিৱীখন নেদেখে তেখেতে পৃথিৱীখন দেখে তেখেতৰ হৃদয়ত থকা হেজাৰটা চকুৰে তেওঁ পৃথিৱীখন দেখে উপলব্ধি কৰে আৰু সমাজত নিজকে এগৰাকী সফল ব্যক্তি হিচাপে ইতিমধ্যে তেওঁ প্ৰতিষ্ঠিত হৈছে আমি স্বাগতম জনাইছোঁ অসমৰ এগৰাকী আগশাৰীৰ পিয়ানিষ্ট তথা মিউজিক এৰেঞ্জাৰ মিউজিক প্ৰডিউচাৰ ৰিতম চাংকাকতিক ৰিতম তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ কি খবৰ ভালে আছা ভাল আপোনাৰ আছোঁ ভালে আছোঁ তোমাক মই প্ৰথমতে এটা প্ৰশ্ন সুধোঁ তুমি কেনেধৰণৰ প্ৰশ্ন সুধিলে বাৰু আমনি পোৱা বা বিৰক্তি অনুভৱ কৰা নাই ঠিকে আছে একচুৱেলি ভালেই লাগে প্ৰশ্ন কি আৰু প্ৰশ্ন মানুহে কিয় কৰে কিবা এটা জানিবলৈ জানিব বিচাৰে হয় চ' মানুহৰ কিউৰিয়চিটি থাকিলে সুধি দিব লাগে আৰু একো নাই আৰু মই ভাবোঁ কিবা সোধা মানে ময়ো যদি সেইটোৰ এনচাৰ দিব পাৰোঁ উত্তৰটো দিব পৰাৰ কাৰণে মানে যদি মই দিব পাৰোঁ তাত মোৰ কাৰণেও মানে ময়ো ভাল পাম আৰু যে এটলিষ্ট সোধা মানুহ মানে তেওঁলোকেও এটলিষ্ট এনচাৰটো পাব তেওঁলোকে গম পাব যে কিবা এটা কিউৰিয়চিটি আছে তেওঁলোকে গম পাব সেইটো যে কি হয় নহয় আৰু যোনে যিসকল মানুহে শুনে তেওঁলোকেও এটলিষ্ট হয়তো গম পাব তাৰে তেওঁলোকৰো মাজত তেনেকুৱা কিউৰিয়চিটি কিবা থাকিব পাৰে ন চ' তেওঁলোকেও এনচাৰ্ছবোৰ পাব মই ভাবোঁ চ' ঠিকে আছে মই তোমাৰ ৰিচেণ্টলি কেইবাটাও তোমাৰ মই ইউটিউব চেনেলটো তোমাৰ বহুত মানে আগৰ পৰা মই ফ'ল' কৰি আছোঁ আৰু মই আপোনাৰ কমেণ্ট দেখিলোঁ ৰিচেণ্টলি দেখিছোঁ তাই মানে কেইটামান ভিডিঅ'জত আপুনি কমেণ্টো কৰি আছিলে হয় মই প্ৰায়ে তোমাৰ ভিডিঅ'জবিলাক মই চাওঁ আৰু মানে খুব ভাল লাগে তোমাৰ ফেচবুক পেজো মই ফ'ল' কৰোঁ হয় তোমাৰ শৈশৱকালটো কেনেকুৱা আছিল বাৰু মই বাৰু অলপমান গম পাইছোঁ তুমি এটা মিউজিকেল ফেমিলিৰ পৰাই আহিছা তথাপিও আমাৰ দৰ্শকসকলক যদি অলপ জনাই দিয়া মোৰ শৈশৱকাল বুলি ক'বলৈ গ'লে একচুৱেলি মষ্টলি ছাৰাউণ্ডেড বাই মিউজিকে আছিলে তাৰমানে মিউজিকেল ফেমিলি আপুনি যিহেতু ক'লেই
তো মোৰ দেউতা একচুৱেলি মিউজিচিয়ান আছিলে মানে দেউতা আৰু মায়েও গাইছিলে দেউতাও বজাইছিলে মোৰ মামা এজন ভেটেৰেন মিউজিচিয়ান হয় অসমৰ আৰু তেখেত কোন হয় বাৰু তোমাৰ মোৰ মামাৰ নাম শ্ৰীযুত ৰাতুল মজুমদাৰ তেখেতো ভেটেৰেন মিউজিচিয়ান হয় অসমৰ এৰেঞ্জাৰো হয় চ' আৰু মোৰ দেউতাৰ ফেমিলিটো মানে ইনফেক্ট মোৰ বৰদেউতা অসমৰ প্ৰথম ৰেডিঅ' চেণ্টাৰ অপেনিং টাবলিষ্ট আছিলে আচ্ছা কেশৱ চাংগাকুটি বৰ্তা আৰু তেনেকেই মানে পেটাৰ্নেল ফেমিলি মেটাৰ্নেল ফেমিলি চবতে মিউজিকটো আছেই মানে আছেই সৰুৰ পৰা তুমি তেনেকুৱা এটা পৰিৱেশতেই ডাঙৰ হৈছা হয় তো তেনেকেই মানে সদায় মিউজিকটো আছিলেই চ' আই থিংক সেইটো কাৰণত মোৰ চাগে মিউজিকৰ প্ৰতি আকৰ্ষণটো বেছি হ'ল বিকজ মই সেইটো চাৰাউণ্ডিঙতে মোৰ আপব্ৰিঙিং হ'ল তাৰপিছত স্কুলতো ইনফেক্ট মোৰ এলং উইথ একাডেমিক্স মোৰ তবলাৰ ট্ৰেইনিং আৰম্ভ হ'ল আগতে মই কীবৰ্ড দেউতাৰ তাত দেখিছিলোঁ কীবৰ্ডৰ প্ৰতিও মোৰ আকৰ্ষণ বহুত আছিলে চ' তাৰপিছৰ পৰা মানে নো লুকিং বেক মানে মোৰ ষ্টাডিজৰ লগত বা পঢ়া শুনাৰ লগত মানে মিউজিকটো সদায় কণ্টিনিউ হৈ গৈয়ে আছিলে মানে চ' মিউজিকৰ শিক্ষাই হওক বা কামেই হওক শিক্ষা ইন এ চেন্স মানে ফৰ্মেল ট্ৰেইনিঙেই হওক বা ইনফৰ্মেলি কাৰোবাৰ পৰা শিকাই হওক বা হোৱাট এভাৰ মানে মিউজিক ৱাজ অলৱেজ দেয়াৰ মানে মিউজিক সদায় আছিলেই পঢ়া শুনাত কেনেকুৱা আছিলা ঠিক ঠাক মানে পঢ়া শুনাত বৰ বেছি মনোযোগ দিয়া নাছিলা নে দিছিলো মানে ইমান বেয়া নাছিলো মইতো গম পাইছোঁ তুমি বহুত ভাল আছিলা বুলি মই সেইকাৰণে সুধি আছোঁ পঢ়া শুনাতো তুমি সমানেই মানে আগুৱাই গৈছিলা আৰু তুমি ইংলিছ লিটাৰেচাৰত তুমি মাষ্টাৰ্ছো কমপ্লিট কৰিলা হয় তেতিয়াহ'লে ভাল আছিলা তুমি পঢ়া শুনাত তথাপিও মানে মই ইমানো ভাল আছিলোঁ বুলি নকওঁ ঠিকেই আছিলোঁ আৰু মানে ঠিক ঠাক আৰু মানে মাছ মানে কাইণ্ড অফ এভাৰেজ বুলিয়ে ক'ব লাগিব চাগে বিকজ মানে ইমান নহয় আৰু লাইক I was never a kid who got 90% or 95% scores in matriculation বা হেৰি it was mostly 83-82% so তেনেকুৱা আৰু বাকী আৰু মানুহে যেনেকৈ ভাবে আৰু নাই এইটো এটা ভাল পাৰ্চেণ্টেজ ঠিকে আছে আৰু পাৰ্চেণ্টেজ ৰিতম তোমাৰ লগত বাৰু আমি কথা পাতি থাকিম কিন্তু কিবা এটা বজাই শুনাবা নি এইখিনিতে হয় নিশ্চয় মোৰ এজন ফেভৰেট কম্প'জাৰ য়ানি one of my inspirations বুলি ক'ব পাৰি when it comes to playing তেখেতৰ এটি প্ৰিয় ইনষ্ট্ৰুমেণ্টেল কম্প'জিশ্যন আছে মোৰ ইন দ্য মিৰৰ বুলি চ' তাৰে অকণমান মই বজাই শুনাই দিওঁ বঢ়িয়া তুমি এইটো এনেকুৱা ধৰণৰ কম্প'জিশ্যন নিজেও নিশ্চয় কৰিছা নহয় জানো তোমাৰ নিজৰ নিশ্চয় মই কেতিয়াবা ইম্প্ৰভাইজেশ্যন কিছুমান কৰি থাকোঁ বাৰু এট টাইমছ সময় পালে কিবা থাকিলে কেতিয়াবা ইউটিউবতো থৈ দিওঁ
কৰি তেনেকৈ মানে বহুত ফ্ৰিকুৱেণ্টলি কৰা নহয় বাট কেতিয়াবা কেতিয়াবা কৰোঁ মই আচ্ছা তেনেকুৱা ধৰণৰ অকণমান কিবা এতিয়া মনত আছে নি নিজৰ তোমাৰ আছে ন অকণমান যদি তাৰো শুনোৱা ঠিক আছে মই এটা এনেই আৰু অকণমান কৈ দিয়াচোন সেই বিষয়ে অলপমান মই এটা এনেই কম্প'জ কৰি থৈছিলোঁ মই তেনেকৈ একজেক্টলি থট মানে পাৰ্টিকুলাৰ একো নাম দি ৰখা নাছিলোঁ বাট অকণমান মই এনেই শুনাই দিওঁ আৰু ভাল লাগিলে তুমি কোৱাচোন মানে এজন ভাল মিউজিচিয়ান হ'বৰ কাৰণে মানে কি কি গুণৰ প্ৰয়োজন প্ৰথমতেতো মই ভাবোঁ এজন ভাল মানুহ হোৱা দৰকাৰ মানে এনিথিং দেট ইউ আৰ বিচাইডছ বিং আ গুড হিউমেন বিং ইজ অল ছেকেণ্ডেৰী মানে আপুনি মিউজিচিয়ান হয় আপুনি লাগিলে চাইণ্টিষ্ট হওক মিউজিচিয়ান হওক ডক্টৰ হওক মানে কবি হওক যিয়ে হয় যিয়ে প্ৰফেশ্যন চুজ নকৰক ন প্ৰফেশ্যন ইজ দ্য নেক্সট থিং ফাৰ্ষ্ট আই থিংক মানুহ এজন ভাল মানুহ হোৱাটো বহুত দৰকাৰ মই ভাবোঁ চ' সেইখিনি কোৱালিটিজ আগতে আমি নিজক ডেভেলপ কৰাটো দৰকাৰ মই ভাবোঁ চ' বাকীখিনিতো একুৱায়াৰ্ড স্কিলছ হয় আপুনি প্ৰফেশ্যনেলি যি কাম কৰিব তাৰ কাৰণে আপুনি ট্ৰেইনিং ল'ব বা এতিয়া দেৰ আৰ ডিফাৰেণ্ট মিডিয়ামছ ইউটিউব আছে কিবা আছে কোনোবাই মানে ছাপ'জ এতিয়া মিউজিক কোনোবাই প্ৰফেশ্যনেলি শিকিবও পাৰে ফৰ্মেলি বা নোৱাৰিলেও এটলিষ্ট ছেল্ফ টট ইউটিউব আছে কিবা আছে মানে তেনেকৈ ধৰণেও মানুহে শিকিব বস্তুবোৰ কিন্তু ইউ কেনট লাৰ্ণ হাউ টু বি এ গুড হিউমেন বিং ফ্ৰম ইউটিউব অৰ মানে সেইটো বস্তু এটা বেলেগ চেপ্টাৰ হৈ যায় সেই বস্তুটো উইথ এক্সপিৰিয়েঞ্চ আহে আৰু উইথ আৱাৰ আপব্ৰিঙিং এণ্ড লাইক দ্য কাইণ্ড অফ এনভাইৰনমেণ্ট চাৰ্কল পঢ়া শুনা চব এটা এভৰিথিং গেটছ কম্পাইলড ইন টু কি ক'ম মানে সেই গোটেইখিনি বস্তু আমাক মোল্ড কৰে কিবা এটা হ'বলৈ চ' সেইটোৱে মানে আই থিংক ফাৰ্ষ্ট অফ অল ইটছ ইম্পৰ্টেণ্ট টু বি এ গুড হিউমেন বিং দেন ছেকেণ্ডলি এজ আ আপোনাৰ নিজৰ যিটো স্কিল হয় যিটো আপুনি হ'ব বিচাৰে কোনোবা যদি মিউজিচিয়ান হ'ব বিচাৰে মিউজিকেল স্কিলছখিনি দৰকাৰ সেইটো কাৰণে সাধনা কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব শিকিব লাগিব শিকাটো দৰকাৰ মই ভাবোঁ আৰু শুনিব লাগিব মানে শুনা ইজ ইকুৱেলি ইম্পৰ্টেণ্ট এজ প্ৰেক্টিচিং যেনেকৈ কথা কোৱা যিমান ইম্পৰ্টেণ্ট কথা শুনাটো সিমানেই ইম্পৰ্টেণ্ট ইনফেক্ট মই ভাবোঁ তাতকৈ বেছি ইম্পৰ্টেণ্ট মই ভাবোঁ কথাত কোৱাতকৈও কথা শুনা স্কিলটো ইজ মোৰ ইম্পৰ্টেণ্ট বিকজ ক'ব চবেই পাৰে শুনিব চবেই নোৱাৰে মানে চ' শুনা নাই এইটো সঁচা কথা হয় এইটো একচুৱেলি হয় মোৰ এবাৰ ফ্ৰেণ্ড এজনীয়ে মোক কৈছিলে যে কুৱাইটনেছ হেজ ইটছ অ'ন চাৰ্ম মানে চ' আই হেভ অলৱেজ ৰিমেম্বাৰ্ড দেট কোট মানে এণ্ড ইটছ ট্ৰু একচুৱেলি চ' সেই লিচনিং স্কিলটো চবৰে নাথাকে মানে মষ্ট অফ দ্য টাইম আমি কথা ক'লেও কি কৰোঁ উই জাষ্ট মানে উই লিচন টু ৰিপ্লাই ৰাদাৰ দেন আণ্ডাৰষ্টেণ্ড মানে চ' সেই শুনা আৰু বুজা কম্প্ৰিহেণ্ড কৰাটো সেইটো বহুত ইম্পৰ্টেণ্ট চ' মিউজিকৰ ক্ষেত্ৰতো একেই বা যিকোনো ক্ষেত্ৰতে মিউজিকৰ ক্ষেত্ৰতো মানে শুনা ইজ ভেৰি ইম্পৰ্টেণ্ট মানে যিমান শুনিম সিমানেই সেই ইনষ্ট্ৰুমেণ্টটো বা সেই ধৰণৰ মিউজিকটোৰ প্ৰতি আমাৰ ভকেবুলাৰীবিলাক ডেভেলপ হ'ব মানে গম পাম ফ্লেয়াৰটো আহিব
মানে সেই বস্তুবোৰ শুনাৰ পৰাহে আহে কিছুমান বস্তু থাকে যিটো কোনেও শিকাই দিব নোৱাৰে মানে আপোনাক টেকনিকেল স্কিলছখিনি শিকাই দিব মেণ্টৰশ্বিপ যোনে কৰিব কিন্তু তাৰ ভিতৰত কিছুমান আণ্ডাৰলাইনিং কিছুমান বস্তু থাকে মানে বিটুইন মানে স্কিলছৰ মাজতো কিছুমান এনেকুৱা কথা থাকে যিবোৰ মানে কোনো বেলেগে আপোনাক এক্সপ্লেইন কৰি দিব নোৱাৰে বাট ইটছ দেয়াৰ সেই বস্তুটো আপুনি নিজে ডেভেলপ কৰিব লাগিব আৰু সেইটো ডেভেলপমেণ্ট হয় অনলি ৱেন ইউ লিচন শুনাটো বহুত ইম্পৰ্টেণ্ট মানে সেইকাৰণে চব সেইটোৱে আৰু বৰ ভাল কথা ক'লা তুমি আমাৰ যিখিনি মানে বাডিং যিখিনি পিয়ানিষ্ট আছে বা যিকোনো ইনষ্ট্ৰুমেণ্ট বজাবলৈ আচ্ছা মই এটা কথা সুধোঁ এইখিনিতে তুমি কি বুলি ভাবা বাৰু মানে আমাৰ অসমত এতিয়া যদি কোনোবাই মিউজিককে কেৰিয়াৰ হিচাপে ল'ব বিচাৰে মানে কণ্ঠশিল্পীৰ কথা বাৰু বা গায়ক গায়িকাৰ কথাটো বেলেগ বাৰু কিন্তু কোনোবাই যদি কিবা এটা ইনষ্ট্ৰুমেণ্ট বজায় বা মিউজিক এৰেঞ্জমেণ্ট কৰি মিউজিক প্ৰডিউচ কৰি পেলাই কেৰিয়াৰ ল'ব বিচাৰে আমাৰ অসমত স্কোপটো আহিছেনে এতিয়া বাঢ়িছেনে আগতকৈ এতিয়া আই থিংক ইটছ বেটাৰ ইন চাৰ্টেন ৱেজ মানে ইভলিউশ্যন হৈ থাকে ন বস্তুবোৰৰ চ' নাও অপৰচুনিটিজ আহিছে আই বিলিভ কাৰণ ময়োতো মানে আই এম এটলিষ্ট ডুইং ছামথিং কিবা অকণমান হ'লেও কৰি আছোঁ চ' মই অকলে বুলি নহয় এতিয়া ইমাৰ্জিং যিখিনি আৰ্টিষ্ট আহে আপুনি যদি ভালকৈ লক্ষ্য কৰে কিমান নতুন নতুন আৰ্টিষ্ট ওলাইছে আৰু মিউজিচিয়ানছো ওলাই আছে চ' অফক'ৰ্ছ কৰিব পাৰে খালি ইটছ আই এম ষ্টিল নট ছেইং ডেট একদম ফুল ফ্লেজেড স্ক'প আহি গৈছে বা একদম মানে ইটছ অলম'ষ্ট এজ easy as taking any other profession hetu nohoy hurdles bahut ase aru bahutor karone digdar hoyu ase mane unless some people are fortunate je bahut family support thake financial support thake but for the rest it's a bit difficult etiao hoy ase nai boli noko tothabiu maybe কৰি যাব লাগিব তাৰ মাজতে এইটো মানুহে কৰি গৈয়ে আছে তাৰ মাজতে মিউজিচিয়ানছ ওলাইও আছে আগতো ওলাইছিলে এতিয়াও ওলাই আছে চ' তাৰ মাজতে হয়তো লাহে ধীৰে কোনোবা ওলাই আছে চ' কৰিব লাগিব আৰু আই থিংক মানে হোৱাট আই হেভ এক্সপিৰিয়েঞ্চ ৰাইট নাও ইজ ডেট আই থিংক নিজৰ কামটোক প্ৰমোট কৰাটো দৰকাৰ এজ এ মিউজিচিয়ান মানে মই ৰুম এটাৰ ভিতৰত সোমাই থাকি আই কেনট এক্সপেক্ট যে অ'কে মই ৰুমৰ ভিতৰত বজাই আছোঁ এণ্ড ছামডে ছামবডি উইল কাম এণ্ড ডিছকভাৰ মি সেইটোতো পচিবল নহয় ন এস্পেচিয়েলি ইন মানে এতিয়াৰ এইজত মানে ৱেৰ ছ'চিয়েল মিডিয়া অহাৰ পৰা ইমান কণ্টেণ্ট মানে এভৰি ডে মিলিয়নছ অফ কণ্টেণ্ট চাগে আপলোড হয় তাতে মই এইটো এক্সপেক্ট কৰি বহি থাকিবতো নোৱাৰোঁ যে মই গান এটা বনাই কম্পিউটাৰত থৈ দিম কোনোবা এদিন আহিব ছাডেনলি গম পাই যাব আৰু মানে ডিছকভাৰ কৰি ল'ব মইতো উলিয়াবই লাগিব ন তো নিজক প্ৰমোট কৰাটো আই থিংক প্ৰমোট ইন এ গুড ৱে মানে এইটো নহয় যে নিজক এক্সাজুৰেট কৰি থাকিব বা এনেই ঢোল পিটি থাকিব সেইটো নহয় বাট প্ৰমোটিং ইন এ গুড ৱে ইন এ হেল্ডি ৱে যদি কৰে আই থিংক নিজৰ কামটো প্ৰমোট কৰাটো লাজ কৰাতকৈ আই থিংক কৰিবলৈ চেষ্টা কৰিব লাগে মই অলপ দিগদাৰ পাওঁ বাৰু বাট ষ্টিল বাট আই থিংক ইট ইজ ইম্পৰ্টেণ্ট আৰু মানে টু লেট পিপল ন' দেট ইউ আৰ ডুইং ছামথিং নট লাইক এক্সাজুৰেশ্যন নহয় মানে এনেই আৰু হেৰি কৰি থাকিব শ্ব' অফ কৰি থকা কথাটো কোৱা নাই বাট জনোৱাটো দৰকাৰ যে মই কিবা এটা কৰি আছোঁ বা মানুহে তেতিয়াহে গম পাব ন কাৰণ ইমান মানুহ ইমান এটা ইমান কম্পিটিশ্যন ন প্ৰত্যেকটো কম্পিটিশ্যন বুলিও নকওঁ মানে তথাপি বহুত কণ্টেণ্ট ইমান বেছি মানুহে কেনেকৈ গম পাব এতিয়া আগৰ দিনত পিপল হেড লিমিটেড মানে কণ্টেণ্ট আছিলে বাট দ্য মিডিয়াম ৱাজ ছাচ ডেট মানে বস্তুবোৰ লিমিটেড আছিলে টিভিত চাইছিলে বা ৰেডিঅ'ত চাইছিলে চ' যিখিনি দেখুৱাই সিমানখিনিয়ে দেখা যায় আৰু সিমানখিনিয়ে গম পোৱা যায় এতিয়া আমি কি চাম ইজ ইন আৱাৰ কণ্টেণ্ট ইন আৱাৰ হেণ্ডছ ন আৰু এট দ্য ছেইম টাইম ইমান বস্তু যে কি চাম চ' সেইটোও দিগদাৰ মানে অলদ' এভৰিথিং ইজ ইন আৱাৰ ফিংগাৰ টিপছ চব আঙুলিতে আহি গ'ল এতিয়া টাচ স্ক্ৰীণ কিন্তু তাৰ ভিতৰতো মানে কি এতিয়া এনেকুৱা হৈছে ইনফৰ্মেশ্যন ইজ অভাৰলোডেড মানে বহুত বেছি ইনফৰ্মেশ্যন তো তাত এটা হৈ ওলাই ষ্টেণ্ড আউট হোৱাটো ইমান ইজি নহয় মানে বহুত কষ্ট আছে যদিও মানুহে কয় নাও থিংছ হেভ বিকাম ইজিয়াৰ বিকজ ছ'চিয়েল মিডিয়া আহি গ'ল প্লেটফৰ্মছ আহি গ'ল ইউটিউব আহি গ'ল এভৰিথিং আহি যোৱাৰ কাৰণে ইণ্টাৰনেট মানে ডাটা পেক এটা ভৰালেই হ'ল তো সেইটো কাৰণত ইজি হৈ গ'ল টু আপলোড ইয়ৰ কণ্টেণ্ট মানে ইজি হ'ল টু গেট ইয়ৰ কণ্টেণ্ট পাব্লিছড বাট টু গেট ইয়ৰ কণ্টেণ্ট পপুলাৰাইজড ইজ নট ইজি মানে
সেইটো আৰু বেছি চাগে টানহে হৈ গ'ল নেকি মোৰ কেতিয়াবা এনেকুৱা লাগে নাজানো এইটো মোৰ নিজৰ এটা পইণ্ট অফ ভিউ হ'ব পাৰে মানে ভুলো হ'ব পাৰে বাট মোৰ এনেকুৱা লাগে বিকজ ইমান কণ্টেণ্ট ওলায় বিকজ এভৰিথিং ইজ ইজিলি এভেইলেবল বা আপলোডিং ইজি হৈ যায় পষ্টিং ইজি হৈ যায় যিকোনো যি মন যায় আমি পষ্ট কৰি দিব পাৰোঁ তো যিটো কাৰণত কিবা এটা বস্তু ওলাই অহাটো তাৰ পৰাই বহুত টান হয় একচুৱেলি মানে মই ভাবোঁ মানে নাজানো আৰু দেটছ হোৱাট আই ফিল তুমি ঠিকে কৈছা এটা কথা কোৱাচোন তুমি ধৰা আমিতো এতিয়া মোবাইলটো ইউজ কৰোঁ আমি চাই পেলাই স্ক্ৰীণখন বা কিবা কিবি মই এতিয়া লক্ষ্য কৰিছোঁ এতিয়া মই যেতিয়া তোমাক মেছেজ দিওঁ বা কিবা এটা মই ইউটিউবত যেতিয়া মই তোমাক কমেণ্ট কৰোঁ তুমিতো লগে লগে মই ৰিপ্লাই দিয়া দেখোঁ মানে তুমি মোবাইলটো কেনেকৈ অপাৰেট কৰা নো কিবা স্পেচিয়েল নিশ্চয় কিবা হেৰি আছে তাত নহয় জানো এইটো একচুৱেলি এটা এক্সেচিবিলিটি ছাৰ্ভিচ থাকে যিটোক স্ক্ৰীণ ৰিডাৰ বুলি কোৱা হয় আৰু মানে এজ দ্য নেম ছাজেষ্ট স্ক্ৰীণ ৰিডাৰ তাৰমানে স্ক্ৰীণত যি থাকে সেই ছাৰ্ভিচটোৱে সেই গোটেই বস্তুখিনি পঢ়ি দিয়ে আচ্ছা তো এইটো আগৰ ফোনবিলাকত মানে কি এক্সট্ৰাকৈ কিনিবলগীয়া হৈছিলে মানে নট দ্য ৰেগুলাৰ ফোনছ যিবিলাক আছিলে সেইবোৰ নহয় যিবিলাক আমাৰ এনেই অকল ফোন কল কৰিব পৰা ফোনছবোৰ যিবোৰ আছিলে কিন্তু যেতিয়া স্মাৰ্টফোন ওলাই গ'ল তেতিয়া মানে এনেকুৱা স্ক্ৰীণ ৰিডাৰবোৰ ওলাল ফোনৰ কাৰণে যিবোৰ কিন্তু পিছত কিনিবলগীয়া হৈছিলে কিন্তু আইফোনত আই থিংক ফাৰ্ষ্ট আহিছিলে নেকি য'ত আপোনাৰ লগতে স্ক্ৰীণ ৰিডাৰ আহে মানে চ' আপুনি জাষ্ট অন কৰি ল'লে হৈ যায় ভইচ অভাৰ বুলি সেই টাইমটোতে এণ্ড্ৰইডতো টকবেক বুলি এটা আহি গ'ল তো এইটো এটা ছফ্টৱেৰ থাকে যিটো আপোনাৰ ফোনত থাকেই মানে জাষ্ট আপুনি অন কৰি ল'ব লাগে তেতিয়া কি হয় আপোনাৰ স্ক্ৰীণত যি থাকে চব কৈ থাকে মানে আপুনি জাষ্ট ফিংগাৰেৰে টাচ কৰি গৈ থাকিলে কৈ দিয়ে আপোনাৰ কি আছে আৰু যিটো লাগে আপুনি চিলেক্ট কৰিব জাষ্ট ডাবল টাইপ কৰিব লাগে আপোনালোকৰ এটা টাইপ মোৰ ডাবল টাইপ যেনিবা আচ্ছা চ' এটা ষ্টেপ বেছি আৰু কিন্তু বেচিকেলি আপোনালোকে চাই কৰে আমি শুনি কৰা আচ্ছা মানে কোনোবাই কিবা কমেণ্ট দিলে বা ফোন কেনেকৈ কৰা ধৰা নম্বৰবিলাক কেনেকৈ তুমি কাৰোবালৈ ফোন কৰিবলৈ হ'লে কেনেকৈ কৰা ছেইম চব কৈয়ে থাকে ন কৈ থাকে কিন্তু স্ক্ৰীণখনতো তুমি টাচ কৰি পেলাই কৰা নেকি টাচ কৰি কৰা ন টাচ কৰিলে কৈ থাকে কি আছে কি নাই মানে মোৰ আঙুলিৰ তলত যি আইকন থাকিব চব কৈ থাকিব আচ্ছা তুমি কাৰোবালৈ কল কৰিবলৈ হ'লে তেখেতৰ নামটো কৈ দিয়ে মই আপোনালোকে যেনেকৈ চাৰ্চ কৰে এক্সেক্টলি ছেইম একো বেলেগ নাই জাষ্ট ডেট আপোনালোকে চাই কৰে কাৰণ আপোনালোকে ডাইৰেক্ট গম পায় যে স্ক্ৰীণত এইটো অমুকত আছে আমি স্ক্ৰীণটো টাচ কৰি এবাৰ বিচাৰিব লাগে যে ক'ত আছে তাৰপিছত আমি ডাবল টেপ কৰিব লাগে বাট ইট ডিপেণ্ডছ এতিয়া আপুনি যেতিয়া লোকেশ্যনটো নিজৰ গম পাই যায় ফোনৰ যে অমুক জেগাত আছে তেতিয়া বহুত ফাষ্ট হৈ যায় কামবোৰ আৰু তুমি টাইপ কৰিব লাগে নেকি এতিয়া ধৰা তুমি টাইপ কৰা ন একেই ন ছেম মানে চব ছেম খালি শুনা ভাৰ্চেছ চোৱা আৰু মই টাইপিঙৰ ডিক্টেশ্যনো ইউজ কৰোঁ ডিক্টেশ্যন বুলি এটা থাকে মাইক্ৰফোন বাটনটো ক্লিক কৰিলে যেনেকৈ আপুনি কৈ গ'লে টাইপ হৈ যায় তো মই ডিক্টেশ্যন ফিচাৰটো ইউজ কৰোঁ এট টাইমছ ইংলিছত যেতিয়া টাইপ কৰিবলগীয়া হয় অলপ ফাষ্ট টাইপিং যদি লাগে তেতিয়া ফটাফট ডিক্টেট কৰি দিওঁ চিৰি আছে কিন্তু একেই আৰু অলমষ্ট ইমান ভাষ্ট একো সাংঘাতিক ডিফাৰেঞ্চ নাই কিন্তু আমিতো কথাটো নাজানিছিলোঁ আমি ভাবোঁ মানে মোৰ এনেকুৱা লাগিছিল যেন অকণমান তোমাৰ কাৰণে কঠিন হয় নেকি মোবাইলটো অপাৰেট কৰাত কঠিন ডিপেণ্ডছ এতিয়া ছফ্টৱেৰ যিবিলাক বনায় সেই এপ্লিকেশ্যনছবোৰ যদি আমাৰ কাৰণে ছাপৰ্টেড হয় তেতিয়া আমি ইউজ কৰিব পাৰোঁ আৰু তো যোনে এপছবোৰ বনায় যেনেকৈ এতিয়া হোৱাটছআপেই হওক বা কিবাই হওক এপ ডেভেলপাৰ্ছবিলাকে সেই বস্তুটো জনাটো দৰকাৰ যে আমি এপটো এনেকুৱা ধৰণে বনাব লাগিব যে মানে আমাৰ নিচিনা মানুহখিনিয়ে যেতিয়া স্ক্ৰীণ ৰিডাৰ এটা অন কৰি পেলাই এপটো ইউজ কৰিব তেওঁলোকক যাতে স্ক্ৰীণ ৰিডাৰে পঢ়ি দিব পাৰে এপটোত কি আছে তো এপ ডিজাইনাৰ্ছৰ ওপৰত বা এপ ডেভেলপাৰ্ছৰ ওপৰত সেই বস্তুটো বহুত ডিপেণ্ড কৰে গতিকে তেওঁলোকে সেই বস্তুটো দে শ্বুড কিপ ইন মাইণ্ড ৱেন দে ডেভেলপ দেয়াৰ এপছ চ' দেট ইট বিকামছ এক্সেচেবল টু আছ যাতে আমি মানে স্ক্ৰীণ ৰিডাৰ এটা ইউজ কৰি পেলাই সেই এপটো যাতে ইউজ কৰিব পাৰোঁ মানে আইকনছবিলাক ভালকৈ লেবেল কৰিব লাগে নামবোৰ দিব লাগে তেনেকুৱা ধৰণৰ বস্তু যেতিয়া আমি টাচ কৰিলে যাতে গম পাওঁ যে অ'কে এইটোক অমুক বুলি কয় তেনেকুৱা ধৰণৰ বস্তু আৰু তেওঁলোকে ডেভেলপ কৰোঁতে সেই বস্তুবিলাক খেয়াল ৰাখিব লাগে আৰু বুজিছোঁ তুমি দৈনন্দিন জীৱনত মানে কেতিয়াবা কিবা অসুবিধাৰ সন্মুখীন হোৱা নেকি কিবা ক্ষেত্ৰত তুমিতো অকলে ট্ৰেভেল কৰা তুমিতো অকলে মুম্বাইলৈকো তুমি অকলে অহা যোৱা কৰা ন কাৰণ কেতিয়াবা কিবা অসুবিধা হয় নেকি ইমান নহয় নৰ্মেলিতো নহয় আৰু কেতিয়াবা হ'ব পাৰে বাট নৰ্মেলি ইমান অসুবিধা নহয় বিকজ চাওক এতিয়া ডিপেণ্ডেঞ্চি চবৰে আছে মানে আজিকালি কি হয়
with the coming of social media or in the recent times, I feel the term independence has been so glorified. I am independent, I don't need anybody, I am alone, I am independent, I am super hyper independent or whatever you call it. Kintu ডিপেণ্ডেঞ্চি চবৰে থাকে মানে মই বেংগলোৰ যোৱা বছৰ গৈছিলোঁ দাদা এজন লগ পাইছিলোঁ তেওঁ মোক এটা বহুত ডাঙৰ কথা কৈছিলে তেওঁ একচুৱেলি তেওঁৰো এটা ডিচেবিলিটি আছে তেওঁ হুইল চেয়াৰ ইউজাৰ হয় আচ্ছা তেওঁক মানে মই ডিপেণ্ডেঞ্চি কথা সুধি থাকোঁতে বা কিবা তেওঁ কৈছিলে চি দ্য থিং ইজ আমি সকলোৱে ডিপেণ্ডেণ্ট হয় চ' ইণ্ডিপেণ্ডেঞ্চ এতিয়া মেইন কথাটো কি হৈ গ'ল মানে তেওঁ এটা বহুত ভাল উদাহৰণ দিছিলে যে মানুহ এজন যেতিয়া হোটেলত যাব ৰেষ্টুৰেণ্ট এখনত যেতিয়া যায় তেওঁতো ৰেষ্টুৰেণ্টত গৈ পেলাই নিজে খানাটো বনাই আনি পেলাই নিজে চাৰ্ভ কৰিবলৈ নাখায় তেওঁ কিয় চেফ এটাৰ দৰকাৰ বা তেওঁ কিয় ৱেইটাৰ এজনৰ দৰকাৰ যাক তেওঁ কয় যে অৰ্ডাৰটো লৈ লওক বুলি তেওঁতো নিজেও কৰিব পাৰে তেওঁ যদি ইমান ইণ্ডিপেণ্ডেণ্ট হয় কথাটো কৈছে কিন্তু যেতিয়া আমি কৰোঁ তেতিয়া আমাৰ সেই বস্তুটো হাইলাইট হৈ যায় অ'কে ইহঁতে হেল্প ল'বলগীয়া হয় কিন্তু হেল্প কোনে নলয় হেল্প চবেই লয় আচলতে চবকে কিবা নহ'লে কিবা ক্ষেত্ৰত হেল্প লাগেই তেওঁ সেইকাৰণে কৈছিলে যে হাম কৰে তো বদনাম মানে আমি কৰিলে মানে আমাৰ এইটো মানে চিম্পেথি হৈ যায় বা বেচাৰাপন হৈ যায় মানে ইহঁতক বেচাৰা ইহঁতক হেল্প লাগে সেইটো নহয় চবকেই হেল্প লাগে আজি ছাপ'জ মই খানা বনাব নোৱাৰোঁ মায়ে বনায় তো মানুহে ভাবিব অ'কে ইট ইজ বিকজ মোৰ কিবা এটা ডিচেবিলিটি আছে সেইটো কাৰণত মই খানা বনাব নোৱাৰোঁ এইটো একচুৱেলি মিথ হয় তেনেকুৱা চাব গ'লেতো এভৰিবডি যাৰ পিপল হু আৰ এবল্ড এভৰিবডি শুড হেভ বিন গুড কুক ন আজি মোৰ বাবাই খানা বনাব পাৰে কিন্তু ইমান নোৱাৰে মাৰ নিচিনা ইনফেক্ট এটা সময়ততো একদমেই নোৱাৰিছিলে এতিয়া চাগে অলপ অলপ পাৰে মানে স্পেচিয়েল আইটেম যিমান একো বনাব মানে চলি যায় আৰু মানে সাৰ্ভাইভেল ফুড মানে বুজি পাইছে চ' বেয়াও নবনায় ভালেই বনায় বাট মানে ইমান বেছি আইটেমছ বনাব নাজানে আৰু কিন্তু এট দ্য ছেইম টাইম দেৰ আৰ অলছ' আদাৰ মেন বা আদাৰ মানুহো আছে যোনে বহুত ভাল বনায় হয় ঠিক তেনেকেই আপুনি বিলিভ নকৰিব মোৰ কিছুমান ফ্ৰেণ্ডছ আছে সিহঁতৰো তেওঁলোকো ব্লাইণ্ড হয় মোৰ এজন ফ্ৰেণ্ড আছে হি ইজ মেৰিড একচুৱেলি বিয়া হ'ল তো তেওঁ আৰু তেওঁৰ ৱাইফ both are blind acha তেওঁলোকে কেনেকৈ সাৰ্ভাইভ কৰিছে দ্যাট মিন্স তেওঁলোকেওতো খানা বনাব পাৰে সো কামটো কৰা আৰু নকৰাটো একচুৱেলি ইটছ মই বহুত দীঘলকৈ কৈ আছোঁ চাগে নাই কিন্তু ভাল লাগিছে শুনি পেলাই কথাখিনি এইটো বস্তুটো একচুৱেলি ইট ইজ নট এবাউট মানে এইটো আছে কাৰণে পাৰিছে বা এইটো নাই কাৰণে পাৰা নাই আৰু এই নোৱাৰাটো একচুৱেলি আমাক ছ'চাইটিয়েহে কৰি আছে মানে আজি ডিচেবিলিটি টাৰ্মটো যিটো দিছে ইট হেজ এ মিনিং টু ইট বাৰু মানে মানুহে বহুতে ইউজ কৰিবলৈ বেয়া পায় কিন্তু মই একচুৱেলি বেয়া নাপাওঁ ময়ো এটা সময়ত বেয়া পাইছিলোঁ আই ইউজ টু অলছ' লাইক ৱেন পিপল ইউজ টু কল মি অ'কে আই এম স্পেচিয়েলি এবল্ড কিন্তু মই একচুৱেলি ডিচেবিলিটি টাৰ্মটো এইকাৰণে ভাল পাওঁ বিকজ ইট মানে আই হেভ লাৰ্ণ টু এম্ব্ৰেচ ডেট দেৰ আৰ চাৰ্টেন থিংছ উইচ আই কেনট ডু সেই বস্তুটোক বেয়া পোৱাতকৈ উই শুড এম্ব্ৰেচ ইট বিকজ ন' হিউমেন বিং ইজ পাৰফেক্ট এনিৱে আজি মোৰ চকুৰ ইছ্যু হোৱাৰ কাৰণে বা ব্লাইণ্ডনেছৰ কাৰণে মই গাড়ী চলাব নোৱাৰোঁ বাট আই কেনট ডিনাই দ্য ফেক্ট দেট আই কেনট চি ন সেই বস্তুটোলৈ মন বেয়া কৰাতকৈ সেই বস্তুটো আমি এম্ব্ৰেচ কৰিব জানিব লাগে যে দিছ ইজ ছামথিং দেট আই ডোণ্ট হেভ এণ্ড ইটছ অ'কে মানে সেইটোলৈ দুখ কৰি থকাতকৈ সেইটোক এম্ব্ৰেচ কৰিব জানিব লাগে একচুৱেলি চ' আই উড ৰাদাৰ ইউজ দ্য টাৰ্ম ডিচেবিলিটি টু ইণ্ডিকেট দেট ইট ইজ disabled I am disabled in the sense I am not disabled but I have a disability in the sense that I cannot see but disability inability to নহয় ন দুইটাৰ মাজত ডিফাৰেঞ্চ আছে মই চাব নোৱাৰিব পাৰোঁ বাট এইটোতো নহয় যে মই কৰিব নোৱাৰোঁ চ' সেই বস্তুটো মানে ইম্পৰ্টেণ্ট মানে কুৱেশ্যনটো এইটোৱে আছিল নে মই কিবা বেলেগ ডিৰেকশ্যনত গুচি গ'লোঁ নেকি বাৰু নাই ৰ'বা ময়ো পটককৈ পাহৰি গ'লোঁ এতিয়া কি সুধিছিলোঁ কেতিয়াবা হৈ যায় মানে মই তোমাক সুধিছিলোঁ যে তুমি মোবাইলটো কেনেকৈ চোৱা তাৰ পৰা নহয় অসুবিধা হয় নেকি মানে ৰেগুলাৰ তো সেনেকুৱা ইমান অসুবিধা নহয় মানে হৈ যায় আৰু সেইটো সুধিছিলোঁ যে দৈনন্দিন জীৱনত কিবা যেনেকৈ এতিয়া ছাপ'জ ভাবি লওক মই ক'ৰবাত গ'লোঁ ঘূৰি আহিলোঁ ফ্লেটত উবৰ মটৰতে আহিলোঁ বা গাড়ীতে আহিলোঁ সেই সময়ত ছাপ'জ মই এতিয়া অকলে যাব লাগে তো মানে ৰুম এতিয়া চিৰিৰ পৰা ওপৰলৈ মই অকলে যাব পাৰোঁ কিন্তু সেই নামি পেলাই চিৰিলৈকে যাওঁতে মোৰ অলপ কনফিউজন এটা হয় ৰাস্তাটোত মানে এইটো মোৰ নিজৰ এটা কনফিউজন আই থিংক প্ৰেক্টিছত আহি যাব তো ইফ আই হেভ দ্য কেইন উইথ মি মই ইজি হৈ যায়
ন এটা কেইনটো ইমান ইউজ কৰা নহয় গুৱাহাটীত বিকজ গুৱাহাটীত সেইটোৱে মই যে কৈছোঁ ডিচেবিলিটি বস্তুটো একচুৱেলি ছ'চাইটিয়ে কৰে আচলতে কোনো ডিচেবল নহয় আৰু চবেই ডিচেবল আজি এতিয়া কথাটো এনেকুৱা হৈ যায় আমি কেইন এইকাৰণে ইউজ নকৰোঁ গুৱাহাটীত কাৰণ গুৱাহাটীৰ ৰাস্তা ঘাট গুৱাহাটীৰ হেৰি চেৰিবোৰ ইমান ইছ্যুজ আছে তো যিটো কাৰণত আপুনি অকলে কেইন এটা লৈ পেলাই খোজকাঢ়ি যোৱাটো ৰিস্কি মানে গুৱাহাটীত আজি মুম্বাইত পাৰি মই মুম্বাইত 3 বছৰ আছিলোঁ মুম্বাইত সেইটো বস্তু মানে ভাল বা দিল্লীটো ভাল গুৱাহাটীত মানে ষ্টিল সেইখিনি বস্তু ইম্প্ৰুভ হ'ব আছে চ' এতিয়া কথাটো এনেকুৱা হয় ছাপ'জ মই ঘৰলৈকে আহিছোঁ তো অসুবিধা এনেকুৱা হ'ব পাৰে যে সেই সময়তো ছাপ'জ মোক কোনো নাই বাট হেল্পো হৈ যায় মই ছাপ'জ কেব ড্ৰাইভাৰজনকে ক'লোঁ দাদা মোক এইখিনি অকণমান ওপৰলৈকে লৈ যাব নালাগে যে চিৰিলৈকে ড্ৰপ কৰি দিব নেকি হৈ গ'ল বা ছিকিউৰিটি যদি আংকলজন থাকে তেওঁতো থাকেই আহিয়ে যায় কোনো নাথাকিলে বোলে ঘৰৰ পৰা কাৰোবাক ফোন কৰি মাতিলোঁ তললৈ আহি যোৱা বা আজিকালি এনেকুৱা টেকন'লজি আছে এপছ আছে য'ত মানে ভিডিঅ' কল কৰি আপুনি ভলেণ্টিয়াৰ্ছ আছে মানে হোল ৱৰ্ল্ড ৱাইড ভলেণ্টিয়াৰ্ছ থাকে যিকোনো ৰেণ্ডম প্লেচৰ পৰা আপোনাক কলটো ৰিচিভ কৰি ল'ব তো আপুনি কেমেৰাটি দেখাই দিয়ক যে মই এইখিনি যাবলৈ মোক প্লিজ গাইড কৰক টু গ' টুৱাৰ্ডছ দ্য ষ্টেয়াৰ্ছ চ' ইমান ফেচিলিটি আছে যে বহুত কাম মানুহে কৰিব পাৰে একচুৱেলি কেতিয়াবা এনেকুৱা অসুবিধা হৈ যায় আৰু এতিয়া মানে ছাপ'জ মাজ ৰাস্তাত যদি কেব ড্ৰাইভাৰ এটা কৈ দিয়ে যে দাদা মই যাব নোৱাৰোঁ বুলি তেনেকুৱা এটা চিটুৱেশ্যনো পাইছোঁ মই তেনেকুৱা পেনিক কৰিবলগীয়া চিটুৱেশ্যনটো পাইছোঁ মানে পটককৈ কৈ দিব এনেকুৱা চিটুৱেশ্যন আহিছে য'ত মোৰ মানে খঙো উঠি গৈছে এট টাইমছ মানে এনেকৈ কিয় মানে কথা হ'ল নেকি যে মাজ ৰাস্তাত তেনেকৈ পটককৈ মানে কেনেকৈ হেৰি কৰে আপুনি ইমানখিনিটো বুজি পাব লাগে কিয় তেওঁ তেনেকৈ কিয় কৈছিলে একচুৱেলি তেওঁৰো ইমান এটা ভুল নাছিলে তেওঁ মানে কেবটো মানে কিবা কাৰণত কেঞ্চেল হৈ গ'ল অ'টিপিটো কিবা মাৰি দিলে কিবা কেঞ্চেল হৈ গ'ল তাৰপিছত মই ক'লোঁ দাদা এটা কাম কৰক অফলাইন বলক তথাপিও বলক তেওঁ এতিয়া অফলাইন নাযায় তাৰপিছত মানে বেলেগ এটা কেব বুক হৈ গ'ল তেওঁৰো বেলেগ ভাড়া লাগি গ'ল ইখন কেব মোৰ আহি পোৱা নাই তেওঁ কৈছে দাদা আপুনি ৰাস্তাত এইখিনি ৰৈ দিয়ক কেবখন আহি যাওক মই ক'লোঁ মই এনেকৈ কেনেকৈ ৰৈ দিম সেইটো কথা হ'ল নহয় কথা নহ'ল আপোনাৰ ভাড়া লাগিছে বা আপোনাৰ মোৰ হেৰিখন কেঞ্চেল হৈ গ'লেতো মোৰতো দুখ নাছিল ন মইতো আপোনাক অ'টিপি দিছিলোঁ তো সেইটোলৈ আপুনি তেনেকৈতো আপুনি ইৰেছপনচিবল টাইপ কৰিতো আপুনি গুচি যাব নোৱাৰে ন যে ৰাস্তাত ৰৈ দিয়ক আপোনাৰ কেব আহি যাব বুলি পাৰিলোঁ হয় যদি মোৰ সেইখিনি কেপাচিটি থাকিল হয় তো তেনেকুৱা কিছুমান ইছ্যুজ আছে তেনেকুৱা ধৰণৰ কেতিয়াবা ইছ্যুজ হয় নোহোৱা নহয় বাট ইমান ৰেগুলাৰ নহয় মানে ৰেগুলাৰলি ইটছ অ'কে আৰু মানে আই এম ইণ্ডিপেণ্ডেণ্ট ইনাফ আৰু মানে মই বহুতখিনি কাম নিজে কৰিব পাৰোঁ মানে চ' এনেকুৱা নহয় যে আমাৰ কিবা এটা ইছ্যু আছে কাৰণে এভৰি টাইম উইল নিড হেল্প মষ্ট অফ দ্য কামটো কৰিব পাৰোঁৱে চ' হৈ যায় আৰু যিখিনি কাৰণে হেল্প লাগে একচুৱেলি চবকে হেল্প লাগে খালি এৰিয়াজবোৰ বেলেগ হয় চ' সেইকাৰণে মই কওঁ যে আমাৰ নিচিনা মানে মানুহে আমাক মানে আমি কেতিয়াও চিম্পেথি নিবিচাৰোঁ মানে বেলেগৰ কথা মই নাজানো মইতো কেতিয়াও নিবিচাৰোঁ মানে আই উইল নেভাৰ ৱান্ট কি মোক কোনোবাই ই বেচেৰা দেখা নাপায় বা সেই কথাটোলৈ বাৰে বাৰে সেইটোক হেৰি কৰি দিওঁ মই সেইটো কেতিয়াও নিবিচাৰোঁ মানে ভালো নাপাওঁ আৰু মোক নালাগেও মানে আই উড ৰাদাৰ আস্ক ফৰ মানে আস্ক বুলিও নকওঁ আই উড বি হেপী ইফ চামবডি উড এম্পেথাইজ কিন্তু চিম্পেথি নালাগে মানে মেইন কথাটো হ'ল কোনে কিমান ডেডিকেশ্যন দিছে চ' দেৰ আৰ অলছ' দেখা মানুহ যোনে মোতকৈ আৰু বেটাৰ বজায় আছে ৱৰ্ল্ডততো আছে ন তেওঁলোকে কেনেকৈ বজাই আছে বিকজ তেওঁলোকৰ ডেডিকেশ্যনটো মোতকৈ বহুত বেছি তেওঁলোকে হয়তো বহুত টাইম ডিভ'ট কৰিছে বহুত হেৰি কৰিছে ময়ো কৰিছোঁ নাই কৰা বুলি নকওঁ বাট হয়তো তেওঁলোকে আৰু বেছি কৰিছে চ' সেই বস্তুটো মেটাৰ কৰে চ' মানুহে যে এনি টাইম মানে মই এই বস্তুটো মানে মই ভাবোঁ যে ইউ শ্বুড নট টেলেণ্টটো এটা বেলেগ বস্তু মানে তো সেই বস্তুটোলৈ এনি টাইম মানে কাৰোবাক দেখা পোৱাটো বা নোপোৱাটো গ্ল'ৰিফাই কৰিব নালাগে মানে মই ভাবোঁ সেইটো বস্তু কোনোবাই পাৰিছে এতিয়া মই যদি কাৰোবাতকৈ ভাল বজাইছোঁ ইটছ বেচিকেলি বিকজ ফাৰ্ষ্টলি আই এম গিফটেড ইন দ্য চেন্স ডেট আই হেভ আ ফেমিলি উইচ ইজ মিউজিকেলি ইনক্লাইন যিটো কাৰণত মই এনি টাইম মিউজিক পাইছোঁ পৰিৱেশত ডাঙৰ হৈছোঁ মে বি সেইটো মোৰ কাৰণে এটা ভাগ্য বুলিয়ে ক'ব পাৰি তো সেইটো এটা গিফ্ট পোৱা বুলিও ক'ব পাৰি এট দ্য ছেইম টাইম মই কষ্টও কৰিছোঁ মানে আই হেভ লিটাৰেলি প্ৰেক্টিছড অ লট এট ওৱান পইণ্ট অফ টাইম মানে 7 ঘণ্টা 8 ঘণ্টা 10 ঘণ্টালৈকেও প্ৰেক্টিছ কৰিছোঁ মই এটা টাইমত এতিয়াও সময় পালে কেতিয়াবা কৰোঁ মই নকওঁ বুলি নকওঁ বাট এতিয়া কাম চাম থাকে তো ইমান এটা প্ৰেক্টিছ কৰা নহয় মষ্ট অফ দ্য টাইম কিন্তু যেতিয়া মন যায় যেতিয়া মোৰ কিবা এটা চেলেঞ্জিং টাস্ক থাকে মই কৰোঁ কিন্তু মানে এণ্ড আই ৰিয়েলি এনজয় প্ৰেক্টিচিং মানে মই 4 hours 5 hours 6 hourলৈকেও প্ৰেক্টিছ কৰিব পাৰোঁ মানে ইভেন নাও তো সেই ডেডিকেশ্যনটো লাগিব মানে
সো মই এতিয়া ইনসিডেন্ট এটা কওঁ মানে বহুত কথা কৈছো আই নো নাই ভাল লাগিছে মই ইনসিডেন্টটো এনেকুৱা মাজতে এটা অডিও প্ল্যাটফৰ্ম খুব চলিছিলে ক্লাব হাউস বুলি শুনিছেনে যেনেকৈ আমাৰ ফেসবুক ইনষ্টাগ্ৰাম সোশ্যাল মিডিয়াই হয় কিন্তু ক্লাব হাউসটো অডিও আছিলে অডিও অনলি মানে নো ভিডিও তাতে ৰুমছবোৰ ক্ৰিয়েট কৰে জেম ৰুম এনেকৈ কোনোবা এটা গ্ৰুপ বনালে তো মানুহবিলাকে তাত জইন কৰে যেনেকৈ আমাৰ জুম থাকে তাৰপিছত মাইক্ৰফোন বাটন থাকে কোনোবাই যদি কথা ক'ব বিচাৰে বা গান গাব পাৰে হাতখন ৰেজ কৰিলে এক জুমৰ নিচিনাই আৰু কিন্তু দেখা নাপায় অডিঅ' তো মই যেতিয়া তাত সোমাইছিলোঁ পিছত বোৰ লাগি গ'ল ওলাই আহিলোঁ বেলেগ কথা খুব ভাল লাগিলে দেই কেইটামান ছেশ্যনছ জইন কৰিলোঁ চুপচাপ শুনি থাকোঁ মই অলপ ইণ্ট্ৰভাৰ্ট হয় মই মানে বেছি কথা চথা নকওঁ চুপচাপ শুনি থাকোঁ মই এনেকুৱা মানে মানুহে লাগিলে গমেই নাপাওক যে মই মিউজিচিয়ান হওক বুলি চুপচাপ গৈ পেলাই শুনি থাকিম এনেকুৱা ভাল পাওঁ মানে কিন্তু তোমাক দেখোন আজি দেখি পেলাই তোমাক দেখোন ইণ্ট্ৰভাৰ্ট যেন মানে শুনি বা ইণ্ট্ৰভাৰ্ট যেন লগা নাই তোমাৰ লগত কথা পাতি তুমি দেখোন ইমান ধুনীয়াকৈ এক্সপ্ৰেছ কৰিছা হয় নেকি মই মানে সেই ৰুমকেইটাত যাওঁতে মই এনেকুৱা মানে একটু অলপ ছ'চিয়েল এংজাইটি আছে মোৰ অকণমান অলপ এংচিয়াছো হৈ থাকোঁ আৰু মই মানে এনেকুৱা থাকোঁ মই পিছফালে থাকিলে হ'ল কোনো যাতে গম নাপায় আৰু মানে যে মই মিউজিচিয়ান হয় মানে ডিপিখন থকাৰ কাৰণে গম পাই যায় তাতে ফচি যাওঁ নহ'লে মই মানে একদম মানে যেন লিচনাৰ হিচাপে চুপচাপ কোনোবাই গাই আছে বজাই আছে মই শুনি থাকিলে হ'ল চুপচাপ মোক কোনো নভৰিলে হ'ল দেই কোনো যাতে মাতি নিদিলে হ'ল অ'কে নেক্সট ইজ ইয়'ৰ টাৰ্ণ বুলি মই মানে সেইটো ভাবি থাকোঁ তো এবাৰ মানে এটা ৰুম জেম ৰুম এটা জইন কৰিলোঁ খুব ভাল লাগিলে দেই জইন কৰি তেওঁলোকৰ লগত কানেকশ্যনো বিল্ড হ'ল ছ'চিয়েল মিডিয়াৰ পিছত এড কৰিলে কথা বতৰা এতিয়াও মাজে মাজে কথা বতৰা ইমান নহয় বাট আছে আৰু মানে তো দুটামান ছেশ্যন তেওঁলোকৰ লগত মই কৰিলোঁ আৰু তেওঁলোকে তেতিয়ালৈকে গম নাপায় যে মই ব্লাইণ্ড হয় আৰু মই কোৱাও নাই মই ইচ্ছা কৰি কোৱা নাই মানে তো এদিন কিবা থিম এটা লৈ পেলাই আমি মানে জেম কৰি আছিলোঁ যে উই উইল অল স্পীক এবাউট আৱাৰ ষ্ট্ৰাগলছ বা আৱাৰ ছামথিং ডেট হেজ ইনস্পায়াৰ্ড আছ নেগেটিভ হওক মানে বা কিবা আমাৰ বেয়া ভাল এক্সপিৰিয়েঞ্চ আছে নেকি আমি কথা পাতিম এলং উইথ প্লেয়িং ডেট ইজ দ্য ডে আই থিংক ইট ৱাজ অন থাৰ্ড অৰ ফ'ৰ্থ ডে সেইদিনাখন তাৰ আগলৈকে দে ৱেৰ চ' ব্ল'ন অৱে বাই দ্য ৱে আই প্লে অৰ হোৱাট এভাৰ সিহঁতে ইমান ভাল পাই আছিলে যিদিনাখন মই ক'লোঁ যে মই কিবা এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰোঁতে মই ফটককৈ মুখৰ পৰা ওলাই গ'ল যে বিকজ অফ মাই ব্লাইণ্ডনেছ বা এনেকৈ কিবা এটা ওলাই গ'ল ইহঁতে লগে লগে মোক ক'লে ৰিতম হোৱাট आर यू सेइंग मैंने क्या बोल रहे हो मैंने कि हमको आज अभी 3 दिन हो गए 4 दिन हो गए हम लोग तुमको सुन के आ रहे हैं the kind of things that you're playing we could never even realize now this is the thing that you have not used your blindness as a means to মানে ইহঁতে এইটো বস্তু ইমান ভাল পালে যে মই সেই বস্তুটো মানে আগতে ৰাখি থোৱা নাই যে অ'কে আই এম আ ব্লাইণ্ড মিউজিচিয়ান সেইটো কোৱা নাই মানে আই এম এ মিউজিচিয়ান তাত মানে মই এইটো উল্লেখেই কৰা নাই যে মোৰ কিবা প্ৰব্লেম আছে কিবা আছে আগতে মোক মোৰ মানুহৰ টেলেণ্টৰ কাৰণে ভাল পাওক য়েছ আই উড ৱান্ট পিপল টু ন' এবাউট মাই ডিছেবিলিটি বাট মোৰ ডিছেবিলিটিটো পিছত আহিব ফাৰ্ষ্ট people should know me for what I am as a human being more talent ki ba ki nai ba ki ase then that comes the other thing that okay I am disabled kintu usually ki kor dia hoy he is a visually impaired musician as a musician keneke visually impaired hobo pare visually impaired to is a different chapter being a musician is a different chapter to he duta bostuk separate kor to dorkar man I would want myself to be known first as a musician then as someone who is a visually impaired পাৰ্সপেক্টিভটো বুজিছে ন বুজিছো তো মই আগতে মই দেখা নাপাওঁ সেই বস্তুটো আগত ৰাখিব বিচৰা নাই ৰাখিব নালাগে আসলতে আগতে মোৰ টেলেণ্ট মাই টেলেণ্ট শুড স্পীক ফৰ মাই সেলফ ৰাইট তো মোক মানুহে ভাল পাব কিয় মোৰ টেলেণ্টৰ কাৰণে নট জাষ্ট বিকজ ই দেখা নাপায় ইমান ভালকে বজায় দেখা নাপায়তো বহুত পিছত ভালকে বজাও নে নাই দ্যাট ইজ মোৰ ইম্পৰ্টেণ্ট যদি সেইটো কাৰণে ভাল পায় দ্যাট ইজ মোৰ ইম্পৰ্টেণ্ট সেইটোৱে মোৰ অপিনিয়নটো এনেকুৱা মানে মই অলপ এনেকৈ আজিকালি এনেকৈ ভাবিবলৈ শিকিছোঁ মানে অলপমান হাৰ্ছ হয় কিন্তু নাজানো আৰু প্ৰিয় দৰ্শক আমি ৰিতম চাংকাকতিৰ লগত কথা পাতি থাকিম কিন্তু এইখিনিতে ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969
শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079672885 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ
আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক
সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান অন্তৰংগ আলাপ আৰু অন্তৰংগ আলাপত আজি আমি কথা পাতি আছোঁ ৰিতম চাংকাকতিৰ সৈতে ৰিতম তোমাক মই এটা কথা কম বুলি ভাবি আছিলোঁ ৰিতম চাংকাকতি নামটোৰ লগতে তুমি মানুহজনো কিন্তু বৰ মানে আকৰ্ষণীয় ব্যক্তিত্বৰ বাপৰে বাপ মই আকৌ বৰিমান আকৰ্ষণ নাই বুলিহে ভাবো নাই তোমাৰ ব্যক্তিত্বটো বহুত মানে এটা আকৰ্ষণ কৰে আনক আৰু তোমাৰ নামটো তেনেকৈ বৰ সুন্দৰ ৰিতম চাংকাকতি কিবা এটা আকৌ শুনো নেকি তুমি যদি কিবা এটা বজাই শুনোৱা ঠিক আছে এবাৰ আমাৰ ইয়াৰে দাদা এজন সমীৰণ দা আৰু আপুনিও কৈছিলে আপোনালোকৰ এটা গীত শুনিব মন আছে পেহলা নাচা ফ্ৰম দ্য মুভি জো জিতা ওই সিকান্দাৰ সো তাৰে অকণ বজাই দিম আৰু বা আপুনি বেয়া নাপায় যদি আপুনি যেহেতু গান গায়ে আপুনি অকণমান গুণগুণাই দিয়ক আৰে মই কেলে বেয়া পাম ভালহে পাম আকৌ গাবলৈ পালে তুমি যদি বজোৱা মই গাওঁ ঠিক আছে খুব ভাল লাগিব चाहे तुम कुछ ना कहो मैंने सुन लिया के साथी प्यार का मुझे चुन लिया मैंने सुन लिया पहला नशा पहला खुमार नया प्यार है नया इंतजार कर लूं मैं क्या अपना हाल ऐ दिले बेकरार मेरे दिले बेकरार तू ही बता पहला नशा पहला खुमार
मैं क्या अपना हाल ऐ दिले बेकरार मेरे दिले बेकरार तू ही बता तू ही बता বঢ়িয়া দেই তুমি বজাই পেলাই কেনেকুৱা পালা নাজানো মই কিন্তু গাই পেলাই খুব এনজয় কৰিলোঁ মই বাৰু পাৰিছোঁ নে তোমাৰ লগত তাল মিলটো ৰাখিবলৈ মই পাৰিছোঁ নে কৰকেইটা খুব ভাল লাগিলে মই ভবাই নাছিলোঁ যে আজি এনেকৈ তোমাৰ লগত মানে মই গাবলগীয়া হ'ব বুলি বাৰু যি কি নহওক তুমি অলপ আগতে মানে বিৰতিৰ আগত তুমি মানে আমি কথা পাতিছিলোঁ তোমাৰ স্কুলৰ লাইফৰ বিষয়ে মানে বেছি কথা পতা নহ'ল সেই বিষয়ে বহুত বেলেগ বেলেগ ডাইভাৰ্জন হৈ গ'ল মানে টপিকছবোৰ ফ্লোট গৈ মানে স্কুল কলেজত পঢ়ি থাকোঁতে তুমি নৰ্মেল আমাৰ নিচিনা স্কুলতে পঢ়া শুনা কৰিছিলা নিশ্চয় ন মানে প্ৰথমতে মই ব্লাইণ্ড স্কুলত পঢ়িছিলোঁ স্কুল জ্যোতি নিকেতন স্কুল ফৰ দ্য ব্লাইণ্ড তাতে মই ক্লাছ 5 কমপ্লিট কৰিলোঁ আপ টু ক্লাছ 5 ক্লাছ 6ৰ পৰা মই জেনেৰেল স্কুল গুচি গ'লোঁ চ' ক্লাছ 6ৰ পৰা মই 10লৈকে ছেইণ্ট ফ্ৰান্সিছ ডি চেইলছ হাই স্কুল এতিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল হৈ গ'ল বাৰু তাতে মই একমাত্ৰ ব্যক্তি আছিলোঁ মানে ভিজুৱেলি ইম্পেয়াৰ্ড বাকী চব জেনেৰেল আমাৰ চাইটেড ল'ৰা ছোৱালী আছিলে তাৰপিছত 11-12তো সেই একেই মই GPS গুৱাহাটী পাব্লিক স্কুলৰ পৰা পঢ়িলোঁ তাৰপিছত মই গ্ৰেজুৱেশ্যন ল'লোঁ নাৰেংগী আঞ্চলিক মহাবিদ্যালয় আৰু কটন ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰিলোঁ ইংলিছৰ হয় তুমি মানে যেতিয়া পঢ়া শুনা কৰি আছিলা যেতিয়া নৰ্মেল স্কুল মানে তুমিও নৰ্মেল মই সেইটো কথা কোৱা নাই কিন্তু মানে ধৰা যেতিয়া মানে মানে পঢ়া শুনা কৰোঁতে সেই লাইফটোত মানে কেতিয়াবা কিবা অসুবিধাৰ কেতিয়াবা সন্মুখীন হৈছিলা নেকি কিবা ক্ষেত্ৰত আছে ডেফিনেটলি আছে প্ৰথম কথাটো মই জেনেৰেল স্কুলত আমাৰ স্কুলত মই একমাত্ৰ আছিলোঁ ল'ৰা যোনে পঢ়ি আছিলে সেই সময়ত তো মাইনৰিটি বুলিয়ে ক'ব লাগিব সেই টাইমটোত বিকজ যিহেতু এটাই আছিলোঁ আচলতে মাইনৰিটি শব্দটো ইউজ কৰিব নালাগে বাট ষ্টিল আৰু এনেই আৰু জাষ্ট টু মেক থিংছ আ বিট ইজিয়াৰ তো কি হ'ল most of the students to tenukai hoy no to mane it's difficult mane prothom kotha to mur kono text books nasile because amar hetu komat mod english medium or porha english medium text books amar sebar mane kono publish no korisil he komat অসমীয়া মিডিয়াম আৰু অসমীয়া মিডিয়াম হৈছিলে ধৰক বখিষ্টৰ নিজৰ আই থিংক প্ৰেছ আছে সো তেওঁলোকে নাজানো পাইছিল নাই পাইছিল চাগে মোষ্ট প্ৰবলি কিন্তু আমাৰ ইংলিছ মিডিয়াম স্কুলৰ মানে আমাৰ সেৱা বোৰ্ড যেহেতু আছিল তেনেকে আমাৰটো কোনো পাবলিশড টেক্সট বুকস নাছিলে ইন ব্ৰেইল সো যিমানখিনি পাৰো লিখিছিলো লিখি পঢ়িছিলো আৰু মায়ে বহুত কষ্ট কৰিছিলে মায়ে মানে ৰাতি 12টা এটালৈকে মানে পঢ়ায় কেতিয়াবা 12টা বজালৈকে পঢ়ায় বা লিখাই থাকে পঢ়ুৱাতকেও ইনফেক্ট লিখুৱাহে বেছি হয় মানে তুমি স্কুলৰ লেসন বিলাক শুনি মনত ৰাখি আহিছিলা নেকি শুনাটো যায় প্লাস এট দা সেম টাইম মানে নোটস মোস্টলি মানে নোটসবোৰ লৈ আহো ফ্ৰেণ্ডৰ পৰা ফ্ৰেণ্ডেও হেল্প কৰিছিলে তেওঁলোকে যিখিনি বস্তু লিখে বা সাপোজ এটা এনেকুৱা হৈ গ'ল এনসাৰবোৰ বলে আমাক বলে বুকত মাৰ্ক কৰি দিলে টিচাৰ যে বুকত অমুক পেজৰ অমুক নম্বৰ অমুক জাগাৰ পৰা অমুক জাগালৈ দিস ইজ দ্য আনসাৰ টু সো এণ্ড সো কোৱেশ্চন কেতিয়াবা কি হয় মই মোৰ বুকস কিনি লওঁ আকৌ মানে বুকসবোৰ মানে নৰ্মেল মানে আমাৰ নৰ্মেল টেক্সট বুকস খিনি মই লৈ লওঁ তো কি কৰোঁ মই সেইবোৰ লৈ যাওঁ তো মেম হতে কেতিয়াবা মাৰ্ক কৰি দিয়ে আকৌ ঘৰত সেইবোৰ চাই আকৌ মায়ে আকৌ সেইবোৰ ডিক্টেট কৰে অমুক কোৱেশ্চনৰ আনসাৰ এইটো নাইবা কোনোবা ফ্ৰেণ্ডে সময় পালে ফ্ৰেণ্ডে ডিক্টেট কৰে নাইবা ফ্ৰেণ্ডৰ কপি লৈ যাওঁ ফ্ৰেণ্ডৰ কপিৰ পৰা তেওঁলোকে যি লিখিছে হেতুৰ পৰা লিখি থাকো সো সেইখিনি হিচাপত হেল্প পাইছো কিন্তু বহুত কষ্টও আছিলে মানে বিকজ টেক্সট বুক নাথাকি পেলাই পঢ়া ইমান ইজি নহয় মানে বস্তুবোৰ কাৰণ কিয় সব ধৰণৰ বস্তুটো আপোনাৰ কোৱেশ্চন এনসাৰ কেইটাটো সব বস্তু নাথাকে ন এটা ইমান ডাঙৰ চেপ্টাৰ এটা হয়তো ক'ৰবাত 10টা কোৱেশ্চন থাকিব বা 12টা কোৱেশ্চন থাকিব বা 5টা কোৱেশ্চন 6টা কোৱেশ্চন থাকিব সেই কোৱেশ্চন কেইটাৰ এনসাৰ কেইটাইটো গোটেই চেপ্টাৰটো বুজাই নিদিয়ে ন তাৰ মাজত বহুত কোৱেশ্চন থাকে কেতিয়াবা 1 মাৰ্কৰ কোৱেশ্চন এটা আহি গ'ল মাজৰ পৰা হেতুত কি হ'ব তো বহুত লিমিটেশনস আছিলে যিমানখিনি পাৰো চেষ্টা কৰিলো আৰু সেইকাৰণে কওঁ যে মই ইমানো ভাল নাছিলো পঢ়াত বাট কিন্তু তুমি তো বহুত ভাল নম্বৰে পাইছা 82% পোৱাবলি কলা অলপ আগতে ন মেট্ৰিক 83 কিবা এটা আছিলে হেতু মেট্ৰিকত হয় আৰু হায়াৰ সেকেন্ডাৰীত 81.4 নেকি অলপ বেয়া হ'ল হায়াৰ সেকেন্ডাৰী কিন্তু মোৰ হায়াৰ সেকেন্ডাৰীত সাইকোলজি ভাল আছিলে আকৌ মানে সাইকোলজি নম্বৰ ভাল পাইছিলা ভাল পাইছিলো মই 99 পাইছিলো 99 বাপৰে বঢ়িয়া তাৰ পিছত হেৰি তুমি ইংলিছ লিটাৰেচাৰ যেতিয়া পঢ়ি আছিলা তুমি কাৰ মানে কেনেকুৱা ধৰণৰ মানে ড্ৰামা পঢ়ি ভাল পাইছিলা নে নভেল নে কেনে পয়েম নভেলছ আৰু বেছি ভাল লাগিছিলে কিন্তু ড্ৰামাবোৰ মানে কি ড্ৰামাও ভাল লাগিছিলে বাট ভেৰি মেডিভেল ইংলিছৰ ড্ৰামাছ বেছি আছিল ন
মানে আপোনাৰ শেক্সপিয়াৰিয়ান ড্ৰামা বা এইবোৰ লেংগুৱেজটো ইমান টান আছিলে মই জানো কাৰণ মই নিজেও ইংলিছ লিটাৰেচাৰতে ময়ো এম এ কৰা মাষ্টাৰ্ছ ময়ো ইংলিছ লিটাৰেচাৰতে কৰা হয় নেকি বাপৰে এতিয়াহে গম পালোঁ বাৰু ভাল লাগিলে গম পাই তাকে মই তোমাৰ বিষয়ে সেইকাৰণে ভাল লাগিলে তুমি যে ইংলিছত কৰিছা মাষ্টাৰ্ছ সেয়াই কিবা কথা তোমাৰ খং উঠে নি উঠে মোৰ নিশ্চয় উঠে তাকে কেনেকুৱা কথা তোমাৰ খং উঠে মোৰ খং উঠাৰ কাৰণ মানে ঘৰত ধৰা কেতিয়াবা মা দেউতাৰ লগত কিবা কথা কেতিয়াবা হয় কিন্তু মই ইমান ফ্ৰিকুৱেণ্টলিও খং নকৰোঁ কেতিয়াবা কৰিলেও আৰু মোৰ খংটো কমিও যায় ফটককৈ কিন্তু কেতিয়াবা কিবা এটা কৰিলে আকৌ পিছত মোৰ বহুত বেয়াও লাগে সেইকাৰণে যে কয় ৱৰ্ডছ আৰ লাইক এৰ'জ মানে এবাৰ যেতিয়া এৰি দিয়া যায় এইটো ঘূৰি নাহে বুলি যে কয় সেইকাৰণে নিজৰ খংটোলৈ বহুত কেয়াৰফুলো হৈ থকা দৰকাৰ বিকজ খং উঠাটো ভুল নহয় একচুৱেলি কিন্তু খংটো উঠি দিলে যে আমি ৰিয়েক্ট কৰি দিওঁ বিহেভিয়াৰটোত প্ৰব্লেম মোৰ খং উঠে যেনেকৈ when things don't work as planned কিবা এটা এনেকুৱা ধৰণৰ হৈ গ'লে মোৰ খং উঠি যাব পাৰে টাইম মেনেজমেণ্ট ইছ্যু হ'লে খং উঠিব পাৰে বিকজ মই অলপ মানে পাংচুৱেল হয় চ' ক'ৰবাত যদি মোৰ যাওঁতে দেৰি হয় মোৰ নিজৰ ওপৰতো খং উঠিব পাৰে মানে আজি উঠা নাই একচুৱেলি টু বি অনেষ্ট বাট মানে কেতিয়াবা এনেকুৱা হয় আৰু মানে যেতিয়া একদম তাড়াতাড়ি থাকে ক'ৰবাত যাবলগীয়া বা মানে মই নিজে অকণমান সময়ত গৈ পেলাই ভাল পাওঁ বা কোনোবা আহিলেও ছাপ'জ বোলে কৈছে 11টা বোলে আহিব আছে বোলে 12টা বাজি গ'ল 12:30 বাজি গ'ল আহিয়ে পোৱা নাই আধা ঘণ্টা লেট হ'লে বুজিব পাৰি বাট 1.5 ঘণ্টা 2 ঘণ্টা লেট হৈ যায় কেতিয়াবা তেতিয়া মোৰ খং উঠে আৰু মানে খংটো যদিও উঠে বাট আই ডোণ্ট বিহেভ মানে মই সেই বস্তুটো বিহেভিয়াৰত আনি নিদিওঁ মানে চ' দেটছ দ্য থিং মানে আই ট্ৰাই টু যে খং উঠাটো ভুল নহয় কিন্তু খং উঠিল বুলিয়ে যে আমি তেনেকৈ বিহেভ কৰিম বিহেভিয়াৰটোতো আমাৰ নিজৰ কণ্ট্ৰলত থাকিব পাৰে ন খং ইজ নট এ বেড ইমোশ্যন খং মানে দেৰ ইজ ন চাচ থিং এজ গুড এণ্ড বেড ইমোশ্যন খংটো এটা ইমোশ্যনেই হয় ন ইমোশ্যনছ আৰ নেভাৰ গুড অৰ বেড দে আৰ জাষ্ট ইমোশ্যনছ দুখ সুখ খং যিয়ে নহওক কিন্তু সেই সময়ত আমি ৰিয়েক্ট কেনেকৈ কৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে কেতিয়াবা মাহঁতৰ ওপৰত কেতিয়াবা ভুলটো হ'বই মোৰো কেতিয়াবা ৰিয়েকশ্যন আহি যায় এট টাইমছ কিন্তু সদায় নহয় মানে তুমি তোমাৰ ধৰা বেলেগ কিবা আৰু আছে নি হবি কিবা বেলেগ কাম কৰি ধৰা পিয়ানো মই মিউজিকৰ বাহিৰে কেতিয়াবা মুভিজ চাই ভাল পাওঁ চিনেমা কেতিয়াবা চাওঁ এট টাইম মানে সদায় চোৱা নহয় মানে কিছুমানে যেনেকৈ খুব চিৰিজ চাই থাকে বা হেৰি মোৰ ইমান এটা চোৱা নপৰে টু বি অনেষ্ট চাগে মই প্ৰায়ৰিটাইজ নকৰোঁ নেকি অলপ এলেহুৱাও হয় মই চ' কেতিয়াবা কিন্তু কোনোবাই ৰেকমেণ্ড কৰি দিলে কিবা বোলে এখন বঢ়িয়া হৈছে চোৱা তেতিয়া জোচ উঠি গ'লে চাই দিওঁ আৰু তো তেনেকৈ মুভিজ ভাল পাওঁ আৰু মই অলপ টেক চেভি হয় চ' অলপ টেকন'লজি এনথুচিয়াষ্টো হয় ৰিগাৰ্ডিং গেজেটছ এণ্ড ষ্টাফ চ' সেইবিলাকৰ বিষয়ে অলপ পঢ়ি মেলি বা জানি ভাল লাগে চ' সেইবোৰৰ ওপৰত তেনেকুৱা আৰু মানুহে মানে কোৱা শুনো যে আমাৰ যদি এটা চেন্স যদি অকণমান কম হয় তেতিয়া বাকীকেইটা চেন্স মোৰ খং উঠা আৰু এটা কাৰণ আচ্ছা ইলজিকেল কথা ক'লে মোৰ খং উঠে মই এটা ক'বলৈ খুজিছিলোঁ নি বাৰু নাই মানে সেনেকুৱাও নহয় বাট এনেই আৰু মানে জেনেৰেলি জানা মানুহখিনিৰ লগত যেতিয়া কথা পাতি থাকোঁ বা কিবা কেতিয়াবা মানে মাহঁতে বোলে কিবা ইলজিকেল কথা কৈ দিলে বোলে কি কৈ আছে মানে তোমাৰ আজিলৈকে মানুহে সোধা মানে কুৱেশ্যনৰ ভিতৰত আটাইতকৈ মানে তুমি কি কথাত মানে ধৰা বিৰক্তি অনুভৱ কৰিছিলা যে এনেকুৱাও কুৱেশ্যন সোধেনে আৰু এনেকুৱা ধৰণৰ তোমাৰ ইণ্টাৰভিউতে হওক বা ডে টু ডে লাইফত কাৰোবাৰ লগত কেতিয়াবা কিছুমান ক্ৰিঞ্জ কুৱেশ্যনছ সুধি দিয়ে যিবোৰ মানে বহুত বেছি ক্ৰিঞ্জ হৈ যায় চ' খং উঠা নাই কিন্তু লাগে মানে এইটো কিবা সোধা কুৱেশ্যন আছিল নে বাট এট দ্য ছেইম টাইম মই বস্তুবিলাক অলপ পজিটিভলি চাবলৈ চেষ্টা কৰোঁ চ' মই এইটো ভাবোঁ যে নকওঁ এইটো বেয়া হ'ব কথা কিন্তু মানে এনেকুৱা কুৱেশ্যনছ থাকে কেতিয়াবা কিন্তু মই পিছত ভাবোঁ যে নাই ঠিকে সেই আপুনি যেনেকৈ মোক সুধিছিলে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিলে ভাল পাবা তো মই তেতিয়া কৈছিলোঁ ন সেইটোৱে কথা মানে মানুহৰতো কিউৰিয়চিটি থাকিবই ন আৰু কুৱেশ্যনটোৰ এনচাৰ দিলেহে মানুহৰ এৱেৰনেছ বাঢ়িব বা কিবা এটা বস্তুৰ বিষয়ে গম পাব তো মই সেইকাৰণে ভাবোঁ যে ঠিক আছে ন' ডাউট এইটো কুৱেশ্যনটো বহুত লেম কুৱেশ্যন আছিলে কিন্তু সেই মানুহটোতো নাজানিছিলে ন নাজানাৰ কাৰণে এইটো সুধিলে তেনেকৈতো 10জন মানুহ আৰু থাকিব যোনে নাজানে মই যদি এনচাৰটো দি দিওঁ এটলিষ্ট সেই 10জন মানুহৰ ভিতৰত 5টা মানুহে বা 4টা মানুহে বা 3টা মানুহে হ'লেওতো বুজি পাব এৱেৰনেছটোতো বাঢ়িব তাৰপিছত তেওঁলোকেতো নুসুধে কাৰণ তেওঁলোকে গম পাই গ'ল তো তেওঁলোকৰ সেই কিউৰিয়চিটিটো শেষ হ'লে তেওঁলোকেও পিছত সেনেকুৱা লেম কুৱেশ্যন কাকো নকৰে
কাৰণ তেওঁলোকে বুজি পাব ন বস্তুটো চ' আই থিংক এনচাৰিং ইজ ইম্পৰ্টেণ্ট এট টাইমছ তোমাৰ নিজৰ আপুনি কিবা এটা কৈ আছিলে ৰিগাৰ্ডিং কিবা এটা সুধিম বুলি ভাবিছিলোঁ কিন্তু চাইন ৰিগাৰ্ডিং এটা চেঞ্চ কম থাকিলে বেলেগ চেঞ্চত বেছি মানে হয় বুলি মানুহে কয় মানে মই এইটো ক'ব বিচাৰিছোঁ যে হয় ন বাট তাৰ এটা কাৰণ আছে কম বাৰু কওকচোন সেইটোৱে আচলতে মই সুধিব বিচাৰিছিলোঁ তোমাক তুমিও সেইটো ফিল কৰা নেকি যে মানে সেইটো হয় ন এইটো কাৰণটো কি জানে কি চব বস্তুৰে এনাৰ্জি থাকে ন মানে এতিয়া ছাপ'জ মই দেখা নাপাওঁ তো দেখা পোৱাৰ যিখিনি এনাৰ্জি চকুৰ যিটো এনাৰ্জি সেই এনাৰ্জিটো ক'ৰবাততো একিউমুলেট হ'ব লাগিব ন ইট কেনট গ' ৱেষ্ট চ' ৱেষ্টটো হ'ব নোৱাৰে সেই এনাৰ্জিটো where will it get accumulated? It will get accumulated in the other senses, no? Kobatto tak jagaba lagibo. To at the same time, scientifically nokoleo, normally jodi ami normal bhashat ko je eta jetia bostu kaam kora na ami alternate ways to uliaboi lagibo, belek phale to juru diboi lagibo. So he juru to diute belek phale juru to jay aru energy acha juru to belek phale dia hoy upai nai je তোমাৰ লগত কথা পাতি সঁচাকৈ আজি খুব ভাল লাগিলে আৰু তুমি তোমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ইমানখিনি সময় আমাক আজি দিলা মোৰো ভাল লাগিলে তাৰ বাবে বহুত বহুত ধন্যবাদ তোমাক জনাইছোঁ আমি এনিভাৰ্ট 24ৰ সমূহ কৰ্মকৰ্তাৰ ফালৰ পৰা মই তোমালৈ ধন্যবাদ জনালোঁ আৰু শেষত যদি তুমি আৰু তোমাৰ কিবা এটা আৰু আমাক শুনোৱা আমি যদি তোমাৰ কিবা এটা মিউজিকেল পিচেৰে আমাৰ অনুষ্ঠানটি সামৰোঁ খুব ভাল লাগিব ঠিক আছে মোৰ এটি গীত ওলাইছিলে 2 বছৰমান আগত শৰতৰ খৰণী তাৰে মই অকণমান পিয়ানোতে বজাই দিওঁ একচুৱেলি এইটো গান হয় আৰু গীতটি মোৰ এজন বন্ধু অৰ্ঘদীপ বৰুৱা শুনিছে নেকি শুনিছে চিনেমা যে কৰে নহয় অভিনেতা আৰু তেওঁ গানো গায় একচুৱেলি তেওঁৰ বেণ্ড এটাও আছে বটল ৰকেটছ বুলি চ' অৰ্ঘদীপে গাইছিলে আৰু মোৰ কাজিন প্ৰিয়ম অলেমিয়ান প্ৰিয়ম তেওঁ লিখিছিলে চ' আৰু বাকী মোৰ কম্পজিশ্যন প্ৰডাকশ্যন এইবিলাক মোৰ আছিলে মানে মিউজিক এৰেঞ্জমেণ্টছ এইবিলাক চ' মই অকণমান